जोहार राउंड मन देखा था सादरी लाइव मैं रोशनी राउंड मन के स्वागत करा थी सादरी लाइव में। आसाम चार जनजाति छात्र संस्था आटसा और अखिल आसाम आदिवासी छात्र संस्था आसा ये दुयोटा संस्था के पहल में बीतल कई दिन से नशा के खिलाफ आवाज उठाई और कईयोटा पदक्षेप लेवे के खबर हम इनके देखे मिला। यह बीच गुरखा छात्र संस्था आज एक मोटरसाइकिल रैली के जरिए नशा के खिलाफ विरोध प्रदर्शन करे के खबर देखे मिला। गुरखा छात्र संस्था फिलोबारी आंचलिक समिति के पहल में और गुरखा नारी परिषद फिलोबारी आंचलिक समिति के सहयोग से ड्रग्स और नशा के खिलाफ एगो मोटरसाइकिल रैली के कार्यक्रम आयोजन कराल गेला। फिलोबारी चाराली से आमगोरी बिजुली बंद होते हुए फिलोबारी तीनाली तक विरोध मोटरसाइकिल रैली निकलाल गेला। आरोप लगा जा है कि फिलोबारी इलाका में रोज रोज होए वाला चोरी के घटना के पीछे ड्रग्स और नशीला पदार्थ के प्रचलन एगो मुख्य कारण है। प्रदर्शनकारी मन ड्रग्स गांजा और दूसरा नशीला पदार्थ के अवैध कारोबार से जुड़ाल आदमी मानव जल्द से जल्द गैर कानूनी कारोबार बंद करे के मांग करला। हुशियार हुशियार मानिब লাগিব जिंदाबाद 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 আজি আমাৰ ফিলবাৰী অঞ্চলত যিহেতু আমাৰ নিচাযুক্ত যি ড্ৰাগছ হওক এতিয়া কানি আৰু কিবা টেবলেট নে কি ওলাইছে বুলি কৈছে আজিকালি সেইবিলাক খাই যিটো আমাৰ ল'ৰা ছোৱালী উঠি অহা যিটো প্ৰজন্ম আমাৰ 18 বছৰৰ পৰা 22-23 বছৰ তেনেকুৱা ল'ৰা ছোৱালীয়ে আজি খাই যিটো চুৰিকাণ্ড নিচা খাই নিচামুক্ত একদম পুৰা হেৰি হৈ যিটো চুৰিকাণ্ড মঠ মন্দিৰ আজি দান পাত্ৰ সকলো দিনক দিনে বৃদ্ধি হৈ গৈছে দিনে দিনে বৃদ্ধি হৈ গৈছে সদায় আজি ইয়াত হৈছে কালি বেলেগত হৈছে তেনেকৈ যিটো বাঢ়ি বাঢ়ি গৈ আছে তাৰ কাৰ্যসূচী লৈ আজি আমি ফিলবাৰী আঞ্চলিক গুৰখা ছাত্ৰ সন্থা আৰু আমাৰ নাৰী পৰিষদ আমি এক হৈ আমি আজি প্ৰতিবাদী কাৰ্যসূচী আমি আজি হেৰি কৰিছোঁ। গতিকে আমি আগতো এনেকৈ হেৰি কৰিছে আমাৰ পুলিচ প্ৰশাসনে যিটো আমাৰ বেপাৰীবোৰক লৈ যায় দুই এদিন থৈ আকৌ আমাক এৰি দিয়ে এৰি আকৌ সিহঁতি পুনৰ আকৌ ব্যৱসায় কৰিছে যিহেতু আমি গম পাই আছোঁ। গতিকে এতিয়া আমি এই কাৰ্যসূচী লৈছোঁ যিটো আমি গুৰখা আমাৰ আঞ্চলিক গুৰখা ছাত্ৰ সন্থা আৰু আমি নাৰী পৰিষদে আমি এক হৈ আমি যিটো হেৰি কৰিছোঁ আমি স্পট আমি লৈ তেহেঁতক মানে হেৰি কৰিম বুলি আমি এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। প্ৰথমতে মই সদৌ অসম গুৰখা ছাত্ৰ সন্থা ফিলবাৰী আঞ্চলিক সমিতি আৰু ফিলবাৰী আঞ্চলিক গুৰখা নাৰী পৰিষদক ধন্যবাদ দিবলৈ বিচাৰিছোঁ। তেওঁলোকে আজি এই নৱপ্ৰজন্মক উদ্ধাৰ কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এই অনাগত দিনত বা কণ্টিনিউ এই ফিলবাৰী দিনক দিনে নিশা চুৰ হোৱা কাণ্ডৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ফিলবাৰী ৰাইজক সজাগ হ'বলৈ আমি অনুৰোধ কৰিছোঁ আৰু ফিলবাৰী প্ৰশাসনকো আমি তেওঁলোকক সজাগ হৈ এই ফিলবাৰীত যি অবাধ ৰূপে যি ড্ৰাগছ কানি মাদক দ্ৰব্য প্ৰচলন বাঢ়িছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ ফিলবাৰী আঞ্চলিক গুৰখা ছাত্ৰ সন্থা তথা এই প্ৰতিবাদী স্থলীৰ পৰা যি আৰু ড্ৰাগছ বেপাৰী সকলকো আমি সকিয়াবলৈ বিচাৰিছোঁ। আপোনালোকে যে ফিলবাৰী নৱপ্ৰজন্মক পংগু কৰিবলৈ আপোনালোকে বিচাৰি আছে কিন্তু সদৌ অসম গুৰখা ছাত্ৰ সন্থাই কিন্তু কেতিয়াও আপোনালোকক নেৰে। অনাগত দিনত আপোনালোকে এই ড্ৰাগছ বিৰোধী মাদক দ্ৰব্য বিৰোধী আপোনালোকে দূৰত থাকক বুলি আমি সকিয়াবলৈ বিচাৰিছোঁ। আজি ফিলবাৰী আঞ্চলিক সমিতি আৰু নাৰী সমিতি উদ্যোগত ড্ৰাগছ কানি আৰু মাদক দ্ৰব্যৰ প্ৰতিবাদৰ আজি কাৰ্যসূচী আছিলে। হয়, আজি মই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি জনাব বিচাৰোঁ যে নতুন প্ৰজন্মৰ
ভৱিষ্যত কোন দিশে ঠেলিছে আমি চবেই গম পাওঁ। আমি একদম ভাবিবলগীয়া হৈছে এই কথা আৰু মই ড্ৰাগছ কানি ব্যৱসায়ক মই সক্ৰিয়াব বিচাৰোঁ এই প্ৰতিবাদী কাৰ্যসূচীৰ তৰফৰ পৰা, যে যাতে সিহঁতে শুধৰি যাওক। নহ'লে যদি আগন্তুক দিনক আমি হাতত কাৰ্যসূচী লৈ তেখেতৰ ঘৰে ঘৰ গৈ আমি তেখেতক কয়াক্ত কৰি আমি প্ৰশাসনক আমি গতাই দিবলৈ বাধ্যতা হ'ম। আৰু মই পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে তেখেতক তদন্ত কৰি ড্ৰাগছ কানি আৰু মাদক দ্ৰব্য বেপাৰী সেইটোক কয়াক্ত কৰি জেল সাজু কৰিব লাগে। নহ'লে যদি আমি গোৰ্খা ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিব বাধ্যতা হ'ম।